নমস্কাৰ এই মতো দাইছে ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মতো দিবলৈ এটা বিগ ব্ৰেকিং নিউজ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে এবাৰ ৰিণিকী ভূঞা শৰ্মাৰ 10 কোটি টকাৰ মানহানিৰ গোচৰ কামৰূপ জিলাৰ দেৱানী আদালতত ৰুজু কৰিলে এই গোচৰ পৰৱৰ্তী খবৰটি হৈছে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰি ক্ৰিকেটৰ তিনিওটা ফৰ্মত বিশ্বৰ সৰ্বশ্ৰেষ্ঠ দলত পৰিণত ইণ্ডিয়া পৰৱৰ্তী খবৰটি হৈছে আকৌ মাধমাৰ হঠাতেই বাঢ়িল কণীৰ দাম প্ৰতি কাৰ্টন কণীৰ প্লেটত 10 পৰা 20 টকাকৈ বৃদ্ধি আকৌ মাধমাৰ হঠাতেই বাঢ়িল কণীৰ দাম 10 টকা 20 টকাকৈ প্ৰতি প্লেটত মূল্য বৃদ্ধি পৰৱৰ্তী খবৰটি হৈছে বিলাসীপাৰাৰ হাতীপোতা গাঁৱত শোকাবহ ঘটনা গৌৰাং নৈত পৰি সলিল সমাধি 1.5 বছৰীয়া শিশুৰ খেলি থকা অৱস্থাত পানীত পৰি মৃত্যু কণমানিটিৰ পৰৱৰ্তী খবৰটি হৈছে প্ৰসংগ নাজিৰা কাণ্ড আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ জামিন আবেদন নাকচ গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ পৰৱৰ্তী খবৰটো দিবলৈ লৈছো গুৱাহাটী মহানগৰী চাঞ্চল্যকৰ ডাকাতি কাণ্ড 7-6 জনীয়া ডাকাইতৰ দলে এছপ্ৰে মাৰি অচেতন কৰি গৃহস্থক দুৰ্বৃত্তৰ দলে লুটি দিলে 10 লাখ টকা